কি প্ৰদেশ কংগ্ৰেছৰ সভাপতি কি বিৰোধী দলপতি কোনো এগৰাকী নেতাই বিচৰা নাই ২৬ৰ নিৰ্বাচনত মিত্ৰতা কৰাটো। মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছক জগৰীয়া কৰি পুনৰ এজাউৰি দিলে অখিল গগৈয়ে। আনকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ শেহতীয়া কথা বতৰাক লৈও সন্দেহ উপজিছে অখিল গগৈৰ। বিগত প্ৰায় কিছুদিন ধৰি মিত্ৰতাৰ প্ৰসংগক কেন্দ্ৰ কৰি বাকযুদ্ধ অব্যাহত কংগ্ৰেছ আৰু অখিল গগৈৰ। আজি যদি কংগ্ৰেছে মিত্ৰতাৰ বাবে অখিল গগৈক দোষাৰোপ কৰি খুৰধাৰ সমালোচনা কৰিছে, কাইলৈ আকৌ কংগ্ৰেছক হিয়া উজাৰি গালি খপনি পাৰিছে অখিল গগৈয়ে। মঙলবাৰেও মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত চিধা চিধি উত্তৰ অখিল গগৈৰ। দৰকাৰ হলে দিছপুৰত বিজেপিৰেই চৰকাৰ হওক, কিন্তু মিত্ৰতাৰ পক্ষত নাই কংগ্ৰেছ। 2026 চনত আচলতে কংগ্ৰেছ দলে আন দলৰ লগত এলায়েন্স কৰিবলৈ মন নাই। দেৱব্ৰত শইকীয়া এলায়েন্সৰ পক্ষত নাই, যদিও মুখেৰে এলায়েন্সৰ পক্ষত গৈছে, কিন্তু প্ৰকৃত অৰ্থত তেখেতে এলায়েন্সৰ পক্ষত নাই। আৰু এলায়েন্সৰ পক্ষত নাথাকি তেওঁলোকে এইবাৰ বিজেপিকে আকৌ শাসনলৈ অহাটো বিচাৰিছে, এইটোৱে বুলি মই অনুমান কৰিব পাৰিছোঁ। ইমানেই নহয়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কাৰ মানুহ বুলি প্ৰশ্ন উত্থাপন কৰি অখিল গগৈয়ে পুনৰ কৈছে, যদি বিৰোধী দলবিলাকৰ এলায়েন্স কৰিব নালাগে এইবুলি কোৱাটোৱে দেৱব্ৰত শইকীয়াৰ কথাবিলাকৰ সব কথাবিলাকৰ আচলতে শেষ কথা, তেতিয়াহ'লে দেৱব্ৰত শইকীয়া কাৰ মানুহ আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাওক। যে সমগ্ৰ অসমৰ মানুহে যি সময়ত বিজেপি বিৰোধী শক্তিবিলাক ৰাজনৈতিক দলবিলাক একলগ হোৱাটো বিচাৰিছে, সেই সময়ত আন সকলো দল, ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML, APHLC, প্ৰত্যেকটো ৰাজনৈতিক দলে কৈছে যে আমি একলগ হ'ব খোজোঁ। কেৱল একলগ হ'ব নোখোজে কংগ্ৰেছ। কেৱল যে ২৬ৰ বিধানসভা নিৰ্বাচনতেই অখিল গগৈয়ে মিত্ৰতাৰ পোষকতা কৰি আছে তেনে নহয়। আগন্তুক BTR নিৰ্বাচনতো BPF আৰু UPPLে মিত্ৰতা কৰিলে তাত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা অখিল গগৈৰ। ৰাইজৰ দলে BTC নিৰ্বাচনত আমি প্ৰৱেশ কৰিছোঁ, নেখেলোঁ, বেছি চিটত নেখেলোঁ, কিন্তু আমি একেবাৰে নেখেলোঁ যদিহে BTCত UPPL আৰু BPFটো একলগ হৈ যায়। মই সেইকাৰণে বাৰম্বাৰ আহ্বান জনাই আছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সাগ্ৰাম মহিলাই ডাঙৰীয়া, আপোনালোকে সঁচাকৈ কোনো পধ্যে বিজেপিৰ হাতলৈ বা অন্য কোনো ৰাজনৈতিক দলৰ হাতলৈ আচলতে BTCৰ ক্ষমতা যদি পঠিয়াব নালাগে, তেতিয়াহ'লে আপোনালোক দুইটা পাৰ্টি UPPL আৰু BPF একলগ হওক। আৰু দুইটা আঞ্চলিক শক্তি যদি একলগ হয়, তেতিয়াহ'লে আমি ৰাইজৰ দলে হয়তো তাত নিৰ্বাচন একেবাৰে নেখেলিম। ইয়াৰ পাছতেই ৰাজ্যৰ আন এটা আঞ্চলিক ৰাজনৈতিক দলক বিজেপিয়ে প্ৰতাৰণা কৰি থকাৰ অভিযোগ তুলি অখিল গগৈয়ে কৈছে, 2026ৰ নিৰ্বাচনৰ পাছত অসমত নিশেষ হৈ যাব শ্বহীদৰ তেজেৰে গঠিত আঞ্চলিক দল অসম গণ পৰিষদ। 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদক কেৱল 9খন আসন এৰি দি গোটেই শেষৰ গজালটো মাৰিব। অসম গণ পৰিষদটো শেষ, মোটামুটি শেষ পৰ্যায়লৈ আহিছে। গতিকে মৰিবৰ সময়ত সকলো আপুনি দেখিবচোন, মুৰ্গী এটা যদি মাৰি দিয়ে মৰিবৰ সময়ত বহুত ধপধপনি নাই। সেইকাৰণে অসম গণ পৰিষদে অলপ ধপধপনি কৰিছে। যদি সেই ধপধপনিতে যদি কেনেবাকৈ যি মানে মুৰ্গী মাৰিব খুজিছে তাৰ হাতৰ পৰা মুৰ্গীটো ওলাই যায়, তেতিয়াহ'লে বাচি যাব। আৰু যদি আকৌ অতুল বৰা ডাঙৰীয়া বা কেশৱ মহন্ত ডাঙৰীয়াৰ কথা মতে মুৰ্গীটো যদি শুই দিয়ে, তেতিয়াহ'লে আৰু এইবাৰ আপোনালোকে শ্ৰাদ্ধহে দেখিবলৈ পাব। 2026 চনৰ নিৰ্বাচনটো অসম গণ পৰিষদৰ কাৰণে শ্ৰাদ্ধৰ নিচিনা হ'ব। কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।